Hello everyone, welcome to my YouTube channel. মই guarantee কব পাৰো মোৰ ভিডিঅ'ৰ পৰা গণিত তোমালোকে আটাইতকৈ সহজভাৱে বুজি পাবা। Question number 12, length of a rectangle is 2 times its breadth. ইয়াৰ অৰ্থ এটা আয়তৰ দৈৰ্ঘ্য হৈছে প্ৰস্থৰ 2 গুণ। 2 times মানে 2 গুণ। Perimeter of the rectangle is 72 unit আৰু সেই আয়তটোৰ পৰিসীমা হৈছে 72 ইউনিট। Find the length and breadth of the rectangle. তেতিয়াহলে সেই ৰেক্টেংগলটোৰ দিক আৰু প্ৰস্থ নিৰ্ণয় কৰা। অৰ্থাৎ ইয়াতে দিয়া আছে যে এটা আয়তৰ দৈৰ্ঘ্য হৈছে প্ৰস্থৰ 2 গুণ আৰু আয়তটোৰ পৰিসীমা হৈছে 72 ইউনিট। সেই আয়তটোৰ দিক আৰু প্ৰস্থ নিৰ্ণয় কৰা। এতিয়া ইয়াৰ দিক আৰু প্ৰস্থ কিদৰে নিৰ্ণয় কৰিব পাৰি তোমালোকে চোৱা। আমি যেহেতু ইয়াতে দেখা পাইছো যে দিক আৰু প্ৰস্থৰ মাজত এটা সম্পৰ্ক দিয়া আছে। দিক হৈছে প্ৰস্থৰ 2 গুণ আৰু আমি ইয়াতে এটাও নাজানো, সেইকাৰণে ইয়াৰে যিকোনো এটা আমি ধৰি ল'ব লাগিব। আৰু আমি কোনটো ধৰিম? ব্ৰেডটো, কাৰণ ব্ৰেডটো সৰু হয়। সেইকাৰণে লিখিম let the breadth be x, অৰ্থাৎ ব্ৰেডটো আমি x বুলি ধৰিছো। তেতিয়াহ'লে লেংথটো কি হ'ব তোমালোকে চোৱা। কোৱা আছে লেংথটো হৈছে ব্ৰেডৰ 2 টাইমছ বা ব্ৰেডৰ 2 গুণ। ব্ৰেড হৈছে x, তাৰ 2 গুণ হ'ব 2x। এতিয়া আমি লিখিম according to question, প্ৰশ্ন অনুসাৰে, কাৰণ ইয়াতে দিয়া আছে perimeter of the rectangle is 72 unit। তোমালোকে মই আগত দেখিলো perimeter equal to 72 unit। এতিয়া তোমালোকে চোৱা পেৰিমিটাৰৰ ফৰ্মুলা কি? ৰেক্টেংগুলাৰ পেৰিমিটাৰৰ ফৰ্মুলা, আয়তৰ পেৰিমিটাৰৰ ফৰ্মুলা হৈছে 2 into L plus B, 2 into দৈৰ্ঘ্য প্লাস প্ৰস্থ। আমি পেৰিমিটাৰৰ জেগাত লিখিম 2 into L plus B, 2 into দিক প্লাস প্ৰস্থ আৰু এইটো 72। এতিয়া এইটো আমি সমাধান কৰিলে হৈ গ'ল 2 into L মানে দৈৰ্ঘ্য হৈছে 2x আৰু B ব্ৰেড হৈছে আমি ধৰি লৈছিলো x equal to 72। এতিয়া এই 2 into ব্ৰেকেটৰ ভিতৰত 2x আৰু x প্লাস কৰিলে হ'ব 3x equal to 72। 2 into 3 6x equal to 72। এতিয়া আমি 6 টো হিফালে শিফট কৰিম। 6 ইয়াতে যেহেতু পূৰণ হৈ আছে সেইটো সাইডত গলে হৰণ হ'ব, হৰণ মানে তলত। এতিয়া x equal to 72 ক 6 এ হৰণ কৰিলে আমি পাম 12। x equal to 12 পালো। তেতিয়াহ'লে therefore আমি ব্ৰেড আৰু লেংথ দুটাই পাই যাম। therefore breadth equal to আমি কি লিখিলো x, x ৰ মান কি পালো 12, গতিকে 12 ইউনিট। আৰু লেংথ equal to হৈছে 2x, অর্থাৎ 2x মানে 2 into x ৰ মান হৈছে 12, 2 into 12 equal to 24 unit. Question number 13, Ajoy is 5 years younger to Bijoy. ইয়াৰ অৰ্থ অজয় বিজয়তকৈ 5 বছৰৰ সৰু। After 4 years, age of Bijoy will be 2 times the age of Ajoy. 4 বছৰ পিছত বিজয়ৰ বয়স হ'ব অজয়ৰ বয়সৰ 2 গুণ। What are their present ages? ইয়াৰ অৰ্থ ইয়াতে কোৱা আছে যে অজয় বিজয়তকৈ 5 বছৰৰ সৰু আৰু 4 বছৰৰ পিছত বিজয়ৰ বয়স অজয়ৰ 2 গুণ হলে সিহঁতৰ বৰ্তমান বয়স কিমান? ইয়াতে আমি দুয়োৰে বয়স নাজানো, কিন্তু সিহঁতৰ বয়সৰ মাজত এটা সম্পৰ্ক দিয়া আছে আৰু সেই সম্পৰ্কৰ পৰাই আমি অজয় আৰু বিজয় দুয়োৰে বয়স নিৰ্ণয় কৰিম। আমি চাব লাগিব যে অজয় আৰু বিজয়ৰ ভিতৰত কোনে সৰু। তোমালোকে চোৱা ইয়াতে অজয় সৰু, বিজয় ডাঙৰ। আমি সৰুজনৰ বয়স এজিউম কৰিলে বেছি ভাল। আমি সেইকাৰণে লিখিম let the present age of অজয় be x। আমি অজয়ৰ প্ৰেজেন্ট এজ x বুলি ধৰিছো। এতিয়া বিজয়ৰ এজ কিমান হ'ব? তো এজ অফ বিজয়, বিজয় কিমান হ'ব? কাৰণ ইয়াতে কৈছে অজয় is 5 years younger to বিজয়। অজয় বিজয়তকৈ 5 বছৰ সৰু, তাৰমানে বিজয় অজয়তকৈ 5 বছৰ ডাঙৰ। অৰ্থাৎ বিজয়ৰ বয়স অজয়তকৈ 5 বছৰ বেছি, x plus 5 হ'ব। এতিয়া এইটো হৈছে প্ৰেজেন্ট এজ অফ। তাৰপিছত আৰু এটা কাম কৰিবা, আফটাৰ 4 years। আফটাৰ 4 years age
অফ অজয় আফটার 4 ইয়ার্স অজয়ের এজ কিমান হ'ব x প্লাস 4 হ'ব আৰু আফটার 4 ইয়ার্স এজ অফ বিজয় আফটার 4 ইয়ার্স বিজয়ের এজ কিমান হ'ব সেইটো কি হ'ব বিজয়ের এজ কিমান আছে x প্লাস 5 তাৰ লগত আৰু 4 যোগ হ'ব ইকুয়াল টু x প্লাস 9 এতিয়া 4 বছৰ পিছত x প্লাস 4 কিয় হ'ব তুমি নিজৰ এজ বা নিজৰ বয়স দি তুলনা কৰাচোন এতিয়া তোমাৰ বয়স যিমান আছে 4 বছৰ পিছত তোমাৰ বয়স কিমান হ'ব এতিয়া বয়সৰ লগত 4 আৰু বেছি হ'ব 4 বছৰ যোগ কৰিব লাগিব তেও 4 বছৰ পিছত অকল অজয়ৰ বয়স নাবাঢ়ে দুয়োৰে বয়স বাঢ়িব সেই কাৰণে অজয়ৰ বৰ্তমান বয়স যদি x হয় 4 বছৰ পিছত আৰু 4 বাঢ়িব অৰ্থাৎ x প্লাস 4 বিজয়ৰ বৰ্তমান বয়স যদি x প্লাস 5 হয় 4 বছৰ পিছত তাৰো 4 বছৰ বাঢ়িব সেই কাৰণে ইয়াৰ লগত 4 যোগ কৰিছো এনেকে x প্লাস 9 এতিয়া আমি লিখিম ইকুয়েশন তৈয়াৰ কৰিম সমীকৰণ ইয়াতে সোয়া 4 ইয়ার্স পিছত মানে এই দুটা বয়স তারপর উলিয়াব লাগিব আফটার 4 ইয়ার্স এজ অফ বিজয় উইল বি 2 টাইমস দ্য এজ অফ অজয় তো এজ অফ বিজয়ের এজ কিমান x প্লাস 9 উইল বি মানে ইকুয়াল 2 টাইমস অর্থাৎ 2 পূরণ এজ অফ অজয় হৈছে x প্লাস 4 আকৌ তোমালোকে সোয়া 4 বছৰ পিছত এটো হৈছে অজয়ৰ বয়স এটো হৈছে বিজয়ৰ বয়স 4 বছৰৰ পিছত বিজয়ৰ বয়স অৰ্থাৎ x প্লাস 9 উইল বি মানে ইকুয়াল সাইন আৰু কিমান হ'ব অজয়ৰ বয়সৰ 2 গুণ এটো হৈছে আমাৰ ইকুয়েশন এটো এতিয়া সলভ কৰিলে হৈ গল x প্লাস 9 ইকুয়াল টু 2 দুয়োটাৰ লগতে পূৰণ গতিকে 2 আগত x ৰ লগত পূৰণ কৰিলে 2x আৰু 2 4 ৰ লগত পূৰণ কৰিলে প্লাস 8 এতিয়া x প্লাস 9 2x to ইফালে আনিলে হ'ব minus 2x equal to 8 এতিয়া x minus 2x আমি 9 টো যদি হিফালে লৈ যাও প্লাস 9 টো minus 9 হ'ব এতিয়া এটো x মানে एक्चुअली 1x হয় এই এটা পজিটিভ এটা নেগেটিভ এনে ধৰণৰ এটা পজিটিভ এটা নেগেটিভ হলে বিয়োগ কৰিবা 2 ৰ পৰা 1 বিয়োগ কৰিলে 1x ডাঙৰ হৈছে 2x গতিকে 2x ৰ চিন মাইনাস ডাঙৰৰ চিনটো উত্তৰ আগত দিবা এটো কি 8 এইটো পজিটিভ এটো নেগেটিভ তো বিয়োগ কৰিব লাগিব 9 minus 8 1 এটা ডাঙৰটো হৈছে নেগেটিভ গতিকে উত্তৰ আগত নেগেটিভ তে দুয়োফালে নেগেটিভ নেগেটিভ ক্যান্সেল হৈ যাব আৰু 1x মানে x অৰ্থাৎ x equal to 1 x equal to 1 পালো মানে অজয়ৰ বয়স পালো আৰু বিজয়ৰ বয়স কিমান হ'ব x plus 5 আমি সেইকাৰণে লিখিম therefore age of অজয় equal to x মানে x এর মান 1 পাইছো অর্থাৎ অজয়ৰ বয়স হৈছে 1 ইয়ার আৰু এজ অফ বিজয় এটো প্রেজেন্ট এজ হয় বিজয়ের এজ হৈছে x plus 5 x plus 5 অর্থাৎ x এর ভ্যালু হৈছে 1 1 plus 5 অর্থাৎ 6 ইয়ার্স অর্থাৎ অজয়ৰ বয়স হৈছে 1 বছৰ বিজয়ৰ বয়স হৈছে 6 বছৰ ডিয়ার স্টুডেন্টস গণিতবোৰ বুজি পাইছানে নাই কমেন্ট কৰি জনাবা যদি ভিডিওটো ভাল লাগিছে লাইক কৰিবা চ্যানেলটো সাবস্ক্রাইব কৰিবা আৰু বন্ধু-বান্ধৱীৰ লগত ভিডিওটো শেয়াৰ কৰিবা থ্যাংক ইউ